সেই বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে দৰ্পণ প্ৰডাকশ্যন ইউটিউব চেনেল আৰু আজি মোৰ লগত আছে এজন বিশেষ ব্যক্তি তেওঁৰ নাম হৈছে অজয় ফুকন দা। তো অজয় দা স্বাগতম জনাইছোঁ। ধন্যবাদ। ভাল লাগিলে আজি। তো দাদা আজি আমি গোটেইখিনি বিষয়বস্তুটো হৈছে জুবিন দা। জুবিন দা যিহেতু আমাৰ মাজত নাই এতিয়া বৰ্তমান, তো জুবিন দাৰ বিষয়ক লৈ আমি কিছুমান কথা পাতিম। তো দাদা প্ৰথমে আপোনাক মই সুধিব বিচাৰিছোঁ, জুবিন দাৰ যিখন নেকি ন্যায়ৰ হৈ যিখন যুঁজ, সেই যুঁজখনৰ আমাৰ গোটেইখিনি একোজন যুঁজাৰু আৰু তাৰ ভিতৰত অন্যতম এজন আপুনি। তো বহুত কষ্টৰ মাজেৰে আপুনি এই ন্যায়ক হৈ যুঁজি আছে বৰ্তমানলৈ। তো এই বিষয়টোক কি ক'ব আপুনি? শব্দটো খুব ভাল লাগিছে, যুঁজাৰু। আজি আমি দীপক শৰ্মা ডাঙৰীয়া বাঁহী বাদক বিশিষ্ট বাঁহী ৰত্ন, তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিল। তাতেই মোক কেইগৰাকীমান যুৱক আহি কিনে তেওঁলোকে ক'লে যে আপুনি আমাৰ যুঁজাৰু, আমি আপোনাক যুঁজাৰু হিচাপেই মানে হেৰি দিছোঁ, এটা নাম দিছোঁ। মোৰ যুঁজাৰু মই আছিলোঁ আৰু আছোঁ, সদায় থাকিম। আৰু ন্যায়ৰ হকে আচলতে অসমখন অসমীয়া ৰাইজৰ ন্যায়ৰ হকে সদায় মাত মাতি যাম। তেওঁ সদায় কয় যে তহঁতি আজি ডাঙৰ মানুহ হৈ বুলি আজিকালি মোক তহঁতি মানে অকলশৰীয়া কৰি দিছোঁ। তেতিয়া আমি কওঁ যে আপোনাক আমি কেতিয়াও অকলশৰীয়া কৰা নাই, আমি আপোনাৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ। বিপদে আপদে সদায় সন্মুখত বাঘেই থাকক বা সন্মুখত যিমান ডাঙৰ এটা ভয়ংকৰ বিপদ নাথাকক, সদায় সেই বিপদৰ সন্মুখীন হৈছোঁ জুবিনদাৰ বাবে। প্ৰতিটো মুহূৰ্তত জুবিনদাৰ বাবে যুদ্ধ কৰিছিলোঁ। বহুতৰ লগতে জুবিনদাৰ বিতৰ্ক হওঁতে হওক বা বিভিন্ন মাধ্যমতে হওক, সংবাদ মাধ্যমৰে হওক বা বিভিন্নজনৰ লগতে হওক, জুবিনদাৰ বাবে ইভেন আমি এয়াৰপৰ্টৰ CISFৰ যেতিয়া জুবিনদাক বেয়া বিহেভ কৰিছিলে, তেতিয়াও আমি এয়াৰপৰ্টত আমি ধৰ্ণা দিছিলোঁ, এয়াৰপৰ্ট মানে ৰাস্তাটো বন্ধ কৰিছিলোঁ। তাৰপিছত CISFৰ এগেইনষ্টত আমি কেছো দিছিলোঁ, যোনে জুবিনদাক দুৰ্ব্যৱহাৰ কৰিছিলে। তেনেকুৱা ধৰণৰ কথা যে আমি উগ্ৰপন্থী কিছুমান সংগঠনৰ নেতা বা এনেকুৱা আলফাই হওক, তেওঁলোকে যেতিয়া জুবিনদাক কেতিয়াবা ভয় ভাবুকি দিছিলে বা সেই হিন্দী গান গোৱাক লৈ বা ষ্টেজত তেওঁৰ গান গোৱাক লৈ কিছুমান কথা কৈছিল, তেতিয়াও আমি সন্মুখত থিয় দিছিলোঁ। বিভিন্নজন সমালোচক বুদ্ধিজীৱী তেওঁলোকে সমালোচনা যেতিয়া কৰিছিল, তেওঁলোকৰ যদি সমালোচনাবিলাক আচলতে গঠনমূলক হয়, তেতিয়া আমি একো মানে সেই বাধা দিয়া নাছিলোঁ। কিন্তু তেওঁলোকে কিছুমান আখ্যা প্ৰদান কৰিব বিচাৰিছিলে, আচলতে সেই তেনেকুৱাবিলাক আমি বন্ধ কৰি দিছিলোঁ। মুঠতে জুবিনদাৰ লগত ছাঁৰ দৰে থিয় হৈ আছিলোঁ। আৰু সেইকাৰণে জুবিনদাই প্ৰতিটো মুহূৰ্তত ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা আমাক সদায় বিচাৰিছিল, আৰু যেতিয়া বিচাৰিছিল তেতিয়া উপস্থিত আছিলোঁ। যদিও এই যে যিবিলাক মানুহ আশে পাশে ঘূৰি আছে কিছুমান মানুহ আছিল যে, সেইবিলাক মানুহ এতিয়া জুবিনদাৰ কাৰণে খুব মানে বিপদ হ'ল। আচলতে সেইবিলাক মানুহে আজি তেওঁলোকৰে মানে বিভিন্ন ষড়যন্ত্ৰ বা বিভিন্ন ধৰণে তেওঁলোকে জুবিনদাক যি ব্যৱহাৰ কৰিলে, এইবিলাক মানুহ আচলতে তেওঁলোকৰ পুলি পোখাবিলাক বেছি বাঢ়িবলৈ আচলতে দিয়া হ'ল। কাৰণ কিয়, আমাকো তেনেকৈ অকণমান তেওঁলোকে ছাইড কৰিব বিচাৰিছিল, যদিও আমি বহুত ফাইট কৰি আছিলোঁ। তথাপিতো ক'ৰবাত চাগে সুৰুঙা পালে তেওঁলোকে। আজি ইমান এটা ডাঙৰ কাণ্ড সংঘটিত হ'ল, যিটো কল্পনাই কৰিব নোৱাৰোঁ। আজি কেতিয়াবা মনত অকণমান হেৰি আহে যে এইবিলাক সকলোবিলাক যিমান যিয়ে নহওক, যে আমি চাগে অকণমান ক'ৰবাত তেওঁলোকক সুৰুঙা দিলোঁ। আৰু কিছুমান কথা এনেকুৱা ধৰণৰ আছিল, আচলতে আমি জুবিনদাৰ যিটো প্ৰফেচনেল ষ্টেজ লাইভ পাৰফৰ্মেঞ্চ, আমি তাত কেতিয়াও সোমোৱা নাছিলোঁ। আমি ষ্টুডিঅ' ৰেকৰ্ডিং, প্ৰফেচনেলি মিউজিক বা ককাই ভাই নিচিনা যিটো সম্বন্ধ, সেই সম্বন্ধৰ মাজেৰে আমি বিভিন্ন ধৰণৰ আমি কাম কৰিছিলোঁ, জুবিনদাৰ আশে পাশে আছিলোঁ। কিন্তু জুবিনদাই ক'ৰবাত ষ্টেজত গান গাব যোৱা, জুবিনদাই ক'ৰবাত পাৰফৰ্ম কৰিব যোৱা, জুবিনদাই বাহিৰত যোৱা, এইবিলাকত কিন্তু আমি মানে সোমোৱা নাছিলোঁ। কাৰণ কিয়, তেওঁ এটা টিম আছিল, তেওঁ এটা ইভেণ্ট মেনেজমেণ্ট গ্ৰুপ আছিলে। সেই ইভেণ্ট মেনেজমেণ্ট গ্ৰুপে তেওঁক গোটেইখিনি চাইছিল। তো সেইকাৰণে আচলতে তেওঁলোকে সেইখিনিতে তেওঁলোকে সুবিধা লৈ আজি জুবিনদাক এতিয়া ৰাইজে অভিযোগ কৰিছে, লুটি পুতি খাইছে, জুবিনদাক ব্যৱহাৰ কৰিছে। আৰু এনেকুৱা ধৰণৰ মানে হৈ গৈছে যে জুবিনদাক তেওঁলোকে মৃত্যু মুখলৈ আজি ঠেলি দিলে। আজি হত্যা হিচাপে তেওঁক আজি মানে হত্যাকাৰী হিচাপে তেওঁলোক আজি গোচৰত অভিযুক্ত হৈছে। তো কিমান ডাঙৰ কথা আচলতে। এইবিলাক কথা ভাবিলে বুকু জুইকুৰা জুই মানে আৰু বেছি মানে দাও দাওকে জ্বলি যায়। আৰু
সেইকাৰণে আচলতে এইবিলাক কিছুমান কথা সহ্য কৰিব নোৱাৰি আৰু চাগে প্ৰতিবাদ কৰিবলৈ যাওঁতেই, ন্যায় বিচাৰিব যাওঁতেই আইনৰ চকুত চাগে কিবা এটা হেৰি হ'ল, সেইকাৰণেতো মই 22 দিন জেলতো থাকিব লগা। আৰু প্ৰথম আমিয়ে আচলতে যে জুবিন দা নিয়াৰ বাবে জেলত থাকি আহিছোঁ। সেইখিনি জুবিন দাৰ কাৰণে, সেইখিনি আমাৰ ত্যাগ, ছেক্ৰিফাইচ, আৰু সেইখিনি জুবিন দাৰ প্ৰতি আমাৰ মৰম শ্ৰদ্ধা আচলতে। সেইখিনি একো বেয়া লগা নাই। কিন্তু আমি যেতিয়া কাৰাৰুদ্ধ হ'লোঁ, আমি যেতিয়া এৰেষ্ট হ'লোঁ, তাৰপিছত যে এই কিছুমান কালপ্ৰিটখিনি, যিখিনি জুবিন দা হত্যা গোচৰ অভিযুক্ত, তেওঁলোকক যে পুলিচ প্ৰশাসনে, চৰকাৰে তেওঁলোকক যে কৰায়ত্ব কৰিলে, এতিয়া জেল হাজতলৈ প্ৰেৰণ কৰিলে, এইখিনি এটা কিন্তু ডাঙৰ কথা। আৰু আমি প্ৰথমে এৰেষ্ট হোৱাৰ পিছতে কিন্তু তেওঁলোকক এৰেষ্ট কৰিছে, তাৰ আগলৈকে কিন্তু কৰা নাছিল। আৰু আমাৰ প্ৰতিবাদ সেইটোৱে আছিলে। যিয়ে নহওক, এতিয়া ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিছোঁ আৰু ন্যায় পাম। আৰু ন্যায় পাব যোৱা ক্ষেত্ৰত কিন্তু যদি খেলি মেলি হয়, তেতিয়া কিন্তু আমাৰ মনবিলাক স্বাভাৱিক নহ'ব। আৰু জুবিন দাই যেতিয়ালৈকে ন্যায় নাপায়, আমি তেতিয়ালৈকে আমি স্বাভাৱিক আচলতে নহওঁ, বা আমি সেই আগৰ উদ্যমেৰে কাম কৰিব পৰা এতিয়াও এটা পৰিৱেশ মানে হোৱা নাই। তো দাদা, আপুনি ব্যক্তিগতভাৱে দাদাৰ লগত বহুতখিনি ভাল আছিল, আৰু ব্যক্তিগতভাৱে তেওঁৰ লগত কৰিব লগা কাম কিবা আধৰুৱা হৈ ৰ'ল নেকি? আছে, বহুত আছে। এই চিনেমাখনৰ ক্ষেত্ৰতে, ৰৈ ৰৈ বিনালে যিখন চিনেমা ৰিলিজ কৰিব বুলি তেওঁ হেৰি হৈছিলে, তেওঁ যদিও কৈছিলে যে অক্টোবৰত ৰিলিজ মানে ডেট এটা থিৰাং কৰিছিল, কিন্তু তেতিয়াও তেওঁ কৈছিল যে যদি কিবা কাৰণত যদি বোলে কামবিলাক ৰখি যায়, তো মই অকণমান পিছুৱাই দিম। তেতিয়া আমি এটা কথা পাতিছিলোঁ যে এইবাৰ প্ৰমোচনটো আমি জেগাই জেগাই গৈ নকৰোঁ, এটা জেগাৰ পৰাই প্ৰমোচন হ'ব, এঠাইৰ পৰাই কৰিম। আমি একদম মানে গ্ৰেণ্ডভাৱে কৰিম। গ্ৰেণ্ড লঞ্চিং, ট্ৰেইলৰে বা টিজাৰে হওক বা কিবা এটা গানেই হওক, তেনেকৈ আমি তাতেই ডাঙৰ পৰ্দাৰ স্ক্ৰীণ লগাম, আমি LED। তাৰপিছত তাতে এটা বৃহৎ দুফালে দুটা কাট আউট হ'ব, য'ত আমি লাখ লাখ মানুহে জুবিন দাৰ তাতে আমি মানে পুষ্পবৃষ্টি কৰিম, তেওঁক আমি গাখীৰে ধুৱাম, এনেকুৱা ধৰণৰ কিছুমান প্লেনিং আছিল। সেইবিলাক কৈছিলোঁ মই, আপুনি ছিংগাপুৰত যাব নালাগে, এইখিনি আমি এনেকৈ প্লেনিং কৰোঁ, মই মুম্বাইত যাম, মুম্বাইৰ পৰা আহি লওঁ। তাৰপিছত তেওঁ প্ৰথমে কৈছিল যে ইমান ডাঙৰ এইবিলাক তই মানে ভাবিব নালাগে, ইমান ডাঙৰ কৰিলে এইবিলাক হেৰি হ'ব। মই কৈছোঁ নাই, হ'ব, আমি কৰিম নহয়, আপোনাৰ কাৰণে আমি এইখিনি আপোনাক আমি উপহাৰ হিচাপে দিম। মই কৈছিলোঁ যে সেইটো জন্মদিনৰ দিনা যদি হয়, বিৰাট ভাল হ'ব। মানে 18 তাৰিখৰ দিনা যদি আমি প্ৰগ্ৰেমটো পাতিব পাৰোঁ, সেইদিনাই আপুনি চিনেমাখনৰ হেৰি কৰক, তাৰপিছত চিনেমাখন চলক। তাৰপিছত তেওঁ সেই ছিংগাপুৰৰ পৰা আহি কথা পাতিম বুলি ক'লে। তাৰপিছত মইতো ক'লোঁ যে এতিয়া যে ছিংগাপুৰ যাব নালাগে বুলিয়ে কৈছিলোঁ মই। বোলো তেওঁ অনুষ্ঠানবিলাকত, শ্যামকানু মহন্তৰ অনুষ্ঠানবিলাকত আপোনাৰ খেলি মেলি হয়, আৰু মানুহজন বৰ এটা ঠিক নালাগে। আৰু আমি আগতেই গম পাওঁ যে তেওঁ মানে এজন মানে সাংস্কৃতিৰ নামত মানে আচলতে বেপাৰ কৰা লোক তেওঁলোক, আমি আগতেই জানো। আৰু সেইকাৰণে সেইবিলাক আমি বাধা দিছিলোঁ। আমি নিজেও কোনোদিনে তেওঁৰ মানে অনুষ্ঠানত আমি যোৱা নাই, আমি জড়িত নাছিলোঁ। সেই তেনেকুৱা ধৰণৰ কথা। এতিয়া আৰু বহুত কথা কিছুমান তেওঁ কৈ গৈছিল, যে যি ধৰণে আমি অলপ পৰা লৈছোঁ অসমীয়া চিনেমাৰ ক্ষেত্ৰত, আমি তেওঁৰ লগত সমভাগী হ'লোঁ। আৰু তেওঁ যিটো এক জয়যাত্ৰা অব্যাহত কৰিব খুজিছে, সেইটো জয়যাত্ৰা অব্যাহত থাকিব। তাৰপিছতে তেওঁৰ অসমৰ সংগীত জগতখনক লৈ সদায় যে ভাল ভাল গানৰ সৃষ্টি হওক। মোকতো কৈছিলে সেইদিনা যে তই মানে এইবিলাক ৰাজনীতিত আছিলি, এইবিলাক এৰ, আৰু এতিয়া তই মোৰ লগত থাক, মোৰ লগত গান কৰ, আৰু মই আৰু বেছি দিনটো এনেও গান নাগাওঁ, মই গান গোৱাটো বন্ধ কৰি দিম। সেইকাৰণে যিমান পাৰোঁ এতিয়াই গান চান গোৱাই ল, আৰু তই নিজেও অলপ হেৰি কৰি ল, মানে চবতো মোৰ পৰা বহুতে বনিলে, কিন্তু তোক মই একো দিয়া নাই, তই অলপ কৰ নিজৰ কাৰণে, আৰু বাকীবিলাক চব এৰ, বাকীবিলাক তোক মানে একো নিদিয়ে। তাৰপিছত মই সেইদিনা কথা দিছিলোঁ, মই হ'ব ঠিক আছে, যে আপুনি যিদিনাখনলৈকে মানে বিচাৰে সেইদিনাখনলৈকে আপোনাৰ লগত থাকিম বা কাম কৰিম আমি একেলগে। আৰু মই সেইদিনাই তেওঁক ক'লোঁ যে কোনো এক্টিভ পলিটিক্সত মই নাইও, আৰু মই ইলেকশ্যন যি খেলিলোঁ, তাৰপিছত মই পলিটিক্সৰ লগত জড়িত নাই, আৰু পলিটিক্সটো আপুনি কোৱাৰ কাৰণে একেবাৰে এৰিয়ে দিম। আৰু তেনেকুৱা ধৰণৰ আছিল
কথা বতৰা সেইবিলাক আছিলে। আৰু তাৰপিছত মই ND24 এটা টক শ্ব'ত কৈছোঁ যে মানে এক্টিভ পলিটিক্সটো মই নকৰোঁ, কাৰণ কি জুবিন দাই বিচৰা নাই। আৰু জুবিন দাই যেতিয়া নিবিচাৰিব, অসমৰ ৰাইজেও ধৰক আমাৰ নিচিনা সংগীত শিল্পীসকলক সদায় নিৰপেক্ষভাৱে থকাটো বিচাৰে, কাৰণ কি আমাৰ গান সকলোৱে শুনিব লাগিব, হয়নে? সকলো ৰাইজ। তো ৰাজনীতি যদি কিবা এটা হেৰি লাগি থাকে আৰু মানে চিহ্ন লাগি থাকে, তেতিয়া অকণমান অসুবিধা হয়। সেইবিলাক কথা চিন্তা কৰি দাদাই ভাল উপদেশ দিছিলে। কিন্তু সেইবিলাক কথা হ'ল, তাৰপিছত আমি মানুহক সহায় কৰা এটা হেৰি আছিল। তাৰপিছতে জুবিন দাৰ লগত আমি কথা পাতিছিলোঁ যে আমি কেতিয়াবা পাতোঁ যে অসমখনৰ যদি ব্ৰেণ্ড এম্বেচেডৰ জুবিন দাক দি দিয়া হয়, অসমখনৰ তেতিয়া আগবঢ়াই নিব তেওঁ। তেওঁ এইবিলাক একচেপ্ট কৰে কেতিয়াবা, কয় যে এইটো ঠিকেই হয়, মোক দিলেতো মই আমুক 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 কৰিম, মই আগবঢ়াই লৈ যাম, মই টুৰিজিমৰ ক্ষেত্ৰত মই কাম কৰিম, মই মানে খেল ধেমালি ক্ষেত্ৰত কাম কৰিম, মই পঢ়া শুনাৰ ক্ষেত্ৰত কাম কৰিম, মই স্কুল কলেজবিলাকৰ এনেকুৱা কৰিম, সেনেকুৱা ধৰণৰ কথাবিলাক হয়। মই ক'লোঁ আপোনাৰ নামত আমি এতিয়াই মানে জীয়াই থাকোঁতে কালচাৰেল অডিটৰিয়াম এনেকুৱা ধৰণৰ কিছুমান মানে খুলিব খোজোঁ, বিচাৰোঁ, য'ত মানে প্ৰতিটো প্ৰজন্মৰ শিল্পীৰ মানে গীতসমূহৰ চৰ্চা হ'ব, সৃষ্টিসমূহৰ চৰ্চা হ'ব, এনেকুৱা ধৰণৰ সাংস্কৃতিক কেন্দ্ৰবিলাক লাগে। আৰু সেইটো জুবিন গাৰ্গৰ নাম। তাৰপিছত তেওঁৰ আটাইতকৈ ডাঙৰ সপোন আছিলে ZG চিনেমা হল, যিটো আমি পৰিকল্পনা কৰিছিলোঁ যে ZG বুলি চিনেমা হল খুলিম গোটেই সমগ্ৰ অসমতে, এটা ভাবিছিলোঁ। আৰু সেইটো কাৰণে কিছুমান মানে বহুত ডাঙৰ প্লেনিং লাগিব, আৰু সেইবিলাকত ধৰক চৰকাৰৰ সহায়ো লাগিব। ইমান ডাঙৰ এটা মানে প্ৰজেক্ট হয় আৰু বহুতৰে সহায় লাগিব। কিন্তু অসমত তেওঁ প্ৰতিটো মানে ঠাইত এতিয়া শেহতীয়াভাৱে তেওঁ কিন্তু ZG চিনেমা বা ZG টকিজ বা ZG যিয়ে নাম দিয়ক, কিন্তু ZG নামটো তেওঁ থকাটো বিচাৰিছিল। আৰু সেইকাৰণে আমি আমগুৰিতে এটা চিনেমা হল প্লেনিং কৰিছিলোঁ মোৰ ভাইটি পলাশৰ লগত। আমি কৈছিলোঁ যে তেওঁ জেগাও বিচাৰিছিলোঁ। তাৰপিছতে হৈ উঠা নাই দিয়কচোন, কাৰণ কিয় আমাৰো কিছুমান অসুবিধা আছে, আৰ্থিকভাৱে অলপ টনকিয়াল হ'ব লাগিব এইবিলাক ক্ষেত্ৰত, আৰু তেনেকৈ মানে চৰকাৰৰ কিছু হস্তক্ষেপ লাগিব। তেনেকুৱা সুবিধা হোৱা নাই যদিও, কিন্তু তেওঁ সেই আশা যে ZG চিনেমা হল যদি অসমত খুলিব পাৰোঁ, নাই বুলি ক'লেও যদি যোৰহাটত এটা, নগাঁৱত এটা, গুৱাহাটীত এটা, ডিব্ৰুগড়ত এটা, মানে তেনেকৈ লোৱাৰ আছামৰ বিভিন্ন ঠাইত, টংলাতে হওক, মঙলদৈতে হওক, আমাৰ নলবাৰীতে হওক, এনেকৈ এটা এটা যদি মানে প্ৰায়খিনি জিলাৰ সাঙুৰি, তাৰপিছত যদি আমি এটা কৰিব পাৰোঁ, লখিমপুৰ ধেমাজিৰ ফালেও এটা ZG চিনেমা, তেতিয়া এটলিষ্ট চিনেমা জগতখনতো তেওঁৰ নাম জিলিকি থাকিব। আৰু প্ৰতিটো চিনেমা গৃহতে তেওঁ এখন এখন ধুনীয়া ফটো থাকিব। প্ৰতিখন চিনেমা যেতিয়া অসমীয়া চিনেমা চলিব, তেওঁক শ্ৰদ্ধাজনে আচলতে সেই চিনেমাবিলাক চাব যাব। কাৰণ কিয় অসমীয়া চিনেমা উদ্যোগটোৰ প্ৰতি কিন্তু তেওঁ এটা বেলেগ ধৰণৰ হেঁপাহ আছিলে। সেই উদ্যোগটোক যদি আমি আৰু অলপ টনকিয়াল কৰিব পাৰোঁ, আৰু উজ্জীৱিত কৰিব পাৰোঁ, ভাল ভাল চিনেমা বনাই আমি দেখুৱাব পাৰোঁ, সেইখিনি এটা আছিল। আৰু তেওঁ যিখিনি ৰেকৰ্ড কৰিব খুজিছিল জীয়াই থাকোঁতে, সেইখিনি ৰেকৰ্ড কিন্তু যে গোটেই পৃথিৱীৰ চিনেমাক তেওঁ টক্কৰ দিব খুজিছিল, যে মই কোন হয়, মই অসমত থাকি ইয়াৰ পৰাই মই গোটেই পৃথিৱীক মানে মই হিলাই দিব পাৰোঁ বা পৃথিৱীক জগাই তুলিব পাৰোঁ। এইটো তেওঁৰ খালি জীয়াই থাকোঁতে নহ'ল, মৃত্যুৰ পিছত তেওঁ গোটেই পৃথিৱীয়ে মানে কিমানখন দেশে তেওঁৰ নাম চাৰ্চ কৰিলে, আৰু আজি ৰেকৰ্ডৰ ওপৰত ৰেকৰ্ড। আৰু এইটো আমি বিচৰা নাছিলোঁ যে মৃত্যুটো ৰেকৰ্ড হওক, কিন্তু উপায় নাই। এতিয়াও ভাবোঁ যে জুবিন দা আমাৰ মাজত ক'ৰবাত নহয় ক'ৰবাত আছে জীয়াই, আৰু আমাৰ প্ৰাণে প্ৰাণে আমি যিহেতু তেওঁক ভগৱান হিচাপে মানো, যে তেওঁক মুকুট থাপনা পাতিয়ে আমি সদায় সেই সেৱাখন কৰি যাম, আৰু মনৰ পৰা সেই প্ৰাৰ্থনা জনাই যাম। আৰু সেইখিনি জুবিন দাৰ লগত আচলতে আমাৰ আত্মাৰ এটা সম্পৰ্ক আছেও, সেইখিনি আমি কথা পাতিয়ে থাকোঁ আচলতে। মানে কিছুমান তেওঁক যেতিয়া ধ্যান কৰোঁ বা তেওঁক যেতিয়া অকলশৰে বিচাৰোঁ, তেতিয়া আৰু প্ৰতিটো মুহূৰ্ত তেওঁক দেখি আছে, গম পাই আছে কোনে কি কৰিছে, কোনে তেওঁৰ এই মৃত্যুৰ পিছতো কোনে নাটক কৰিছে, কোনে বহুৱালি কৰিছে,
কোনে সুবিধা লৈছে, কোনে ৰাজনীতি কৰিছে, কোনে মানে নিজৰ স্বাৰ্থ সিদ্ধি কৰিছে, তেওঁ সকলোখিনি দেখি আছে। আৰু সেই সকলোখিনি এদিন মানে সময়ে প্ৰত্যেককে তাৰ প্ৰত্যুত্তৰ দিব আৰু সময়ে দিব। আৰু মই এটাই জুবিন দাক সদায় মানে মোৰ বুকুৰ পৰা এটাই মানে কৃতজ্ঞ হৈ ৰম, একেবাৰে শেহতীয়া অসমৰ আটাইতকৈ জনপ্ৰিয় যিটো গীত টিকটক টিকটক থিয়েটাৰৰ গান, সেই শেষ মানে যিটো জনপ্ৰিয়তাৰ শীৰ্ষত থকা গান এটা মোক তেওঁ দি গ'ল তেওঁ জীৱন্ত কালত। আৰু একেবাৰে শেষ যি গান এতিয়াও ৰিলিজ হোৱা নাই, শেষ গান তেওঁ মোৰে গাই থৈ গ'ল, যিটো মই আনুষ্ঠানিকভাৱে 18 তাৰিখে আমি ৰিলিজ কৰিম, জুবিন দাৰ জন্মদিনৰ দিনা, উপজা দিনৰ দিনা। আৰু এই যে ধাৰুৱা কৰি থৈ গ'ল দাদাই, এইখিনি মই সদায় চিৰজীৱন তেওঁৰ প্ৰতি সঁচা ধাৰুৱা হৈ ৰ'ম। কাৰণ কিয়, তেওঁ বহুত দীঘল আচলতে। আৰু সেইকাৰণে তেওঁৰ এই মানে তেওঁ সান্নিধ্যত থকা হিচাপে বা তেওঁৰ লগত একেবাৰে একাকাৰ হোৱা হিচাপত, সেইকাৰণে তেওঁক মই সদায় মানে মোৰ কাষত থকা যেনে মই অনুভৱ কৰোঁ। তো দাদা দেখা গৈছে সামাজিক মাধ্যমত যি আমাৰ এক ন্যায়ৰ হকে লাগি আছে, হেছটেগ জাষ্টিছ ফৰ জুবিন সকলোৱে লিখি আছে, সেই হেছটেগ ফৰ জাষ্টিছ জুবিন গাৰ্গৰ সেই ন্যায় বিচৰা সেই হেৰিটো কম হৈ গৈছে লাহে 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 মানুহে পাহৰিব লৈছে। তো তাৰ বিষয়ে কি ক'ব? নহয়, এইটো আচলতে নহয়। এটা কথা কি থাকে, যিকোনো এটা বস্তু মানে একেবাৰে শেষ পৰ্যায়টোলৈকেহে কিন্তু মানে জনপ্ৰিয়তাৰ শীৰ্ষত বুলি ক'বলৈ গ'লে, এতিয়া এটা গান জনপ্ৰিয়তাৰ শীৰ্ষলৈকেহে যাব, তাতকৈ ওপৰতটো যাব নোৱাৰে। এতিয়া আকাশৰ ওপৰতটো যাব নোৱাৰে। এতিয়া যেতিয়া জুবিনদাৰ এই জাষ্টিছটোক মানে পৃথিৱীত মানে কোনো এজন আৰ্টিষ্টৰ ক্ষেত্ৰত ইমানখিনি যোৱা নাছিলে, 4 মিলিয়ন হোৱা নাছিল হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। কেৱল জুবিন দা নামৰ, তাৰ আগতে কোনোবা এগৰাকী 2 মিলিয়ন নে কিমান হৈছিল, 2 নে 3। কিন্তু জুবিন দাটো বহুত ওপৰত গুচি গ'ল, আৰু ইয়াতকৈ আৰু ওপৰত নাই। তো ইয়াতকৈ ওপৰত আৰু মানে যাব লগা নাই। তো সেইটো হিচাপত এইখিনি ঠিকেই আছে। আমি সকলোৱে সন্দেহ কৰাৰ দৰে জুবিন দাক হত্যা কৰা হ'ল। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা পৰহি সেই কথা সাদৰি কৰিছে নিউজ লাইভৰ জৰিয়তে। তো আপুনি কেনেকুৱা ধৰণৰ শাস্তি বিচাৰে তেওঁলোকৰ? নহয়, এটা কথা যে কি ধৰণে হত্যা কৰা হৈছে। প্ৰথম কথা যে সেই কেইগৰাকীৰ ভিতৰত যিকেইগৰাকীয়ে একদম প্ৰত্যক্ষভাৱে এই হত্যাকাণ্ডটোৰ লগত জড়িত আছে, তেওঁলোকৰ মানে হয় ফাঁচি হ'ব লাগে বা তেওঁলোকৰ মৃত্যুদণ্ড হ'ব লাগে। কাৰণ কিয়, অসমীয়াৰ এক সম্পদক তেওঁলোকে মানে হেৰি কৰিছে, মানে একেবাৰে নোহোৱা কৰি দিছে। আৰু জুবিন দা এক সম্পদ আছিলে, জুবিন দা অসমীয়া জাতিৰ এক আৱেগ আছিলে। তো এই গোটেই জাতিটোকেই যেতিয়া হত্যা কৰিছে, তেনেহ'লে মোৰ মতে তেনেকুৱা লোক জীয়াই থকাৰ কোনো অধিকাৰ নাই। আৰু সেইকাৰণে এখন গণতান্ত্ৰিক দেশত তেনেকুৱা মানুহ কিছুমান যদি জীয়াই থাকে, তেনেহ'লে জুবিন দাৰ দৰে মহাপুৰুষ বা জুবিন দাৰ দৰে এই সম্পদবিলাকক মানে নোহোৱা কৰিবৰ কাৰণে আৰু একোজন তেনেকুৱা হত্যাকাৰী মানে জন্ম হৈ থাকিব, মানে বা তেওঁলোকে হেৰি পাব, মানে প্ৰেৰণা পাব। এনেকুৱা সেইকাৰণে তেওঁলোককো সকীয়াই দিয়া হওক যে ভয়ংকৰ পৰিণতি কি হয়, বা এনেকুৱা ধৰণৰ যিসকলে ভাবিছিল বা যিসকলে ভাবি তেওঁক হত্যা কৰিলে, তো তেওঁলোকৰ পৰিণতি কি হয় সেইবিলাক দেখি ইতিহাস সাক্ষী হৈ ৰওক। আচলতে ইতিহাসত থাকি যাব সেই জুবিনদাৰ হত্যাকাৰীক আমি কি ধৰণে আমি মানে শাস্তি দিলোঁ। কঠোৰৰ পৰা কঠোৰতা শাস্তি লাগিব, এইটো চিধা কথা। আৰু হত্যা কৰক বা নকৰক, কিন্তু এটা কথা স্পষ্ট যে যিকেইগৰাকী জুবিনদাৰ লগত তাতে আছিল, আৰু ছিংগাপুৰত থকা প্ৰতিগৰাকী, সেই ইয়টখনত থকা, লগতে এই ফেষ্টিভেলত থকা প্ৰত্যেকগৰাকী লোক জুবিনদাৰ মৃত্যুৰ ক্ষেত্ৰত তেওঁলোক দায়ী হয়, প্ৰত্যেকগৰাকী। কিন্তু ইয়াতে যদিও তাত কোনোবা আছিল আগৰ পৰা, বা যিসকলে আয়োজকে পাতিছিলে, নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজক আহ্বায়ক সমিতি, শ্যামকানু মহন্তইন টীম,
তেওঁলোকতো দায়ী হয় 100% বা আৰু তেওঁলোকৰ আঁৰত যদি তেওঁলোকক কোনে স্পন্সৰ কৰিছিলে, কোনে তেওঁলোকক উদগনি দিছিল বা কাৰ তেওঁলোকে পৃষ্ঠপোষকতা পাতিছিলে, এইবিলাক বহুত কথা আছে। সেইকাৰণে প্ৰথম কথা যে তেওঁলোকে নেগলিজেঞ্চি কৰিছে। জুবিন গাৰ্গক অসমৰ সম্পদ এটাক যি ধৰণে নি তাতে সসন্মানে ৰাখিব লাগিছিল, যি ধৰণে নি কিনে ৰাখিছিলে, কিন্তু জুবিন দাক তেওঁলোকে মৃত্যুমুখলৈ ঠেলি দিছে। তেওঁলোকৰ নেগলিজেঞ্চিৰ বাবে আজি জুবিন দাৰ এই মানে হত্যা কাণ্ড হ'ল। সুবিধা পালে আচলতে এই যিবিলাক আপোন শত্ৰু আছিলে, এই আপোন শত্ৰুবিলাকে সুবিধা পালে। তেওঁলোকে সেই সুবিধা পাই কিনে তেওঁক মানে সেই পানীত মেলি দিলে। যিটো মানুহ পানীৰ যোৱাটো বহুত বিপদ আছিলে আৰু ভয়ংকৰ আছিল। যিটো মানুহে মানে পানীত যোৱাটোৱে বেয়া, কিন্তু তেওঁলোকে এখন বিশাল গভীৰ সাগৰত তেওঁক কোনো ধৰণৰ লাইফ জেকেট নোহোৱাকে সাঁতুৰিব দিছে আৰু তাতে ৰং চাই আছে। সেই 17গৰাকী নে কিমান 18গৰাকী আছিল, প্ৰত্যেকেই কিন্তু হাঁহি খিকিন্দালি ৰং চাই আছিলে। আজি তেওঁলোকৰ মুখত তেওঁলোকৰ মুখ কিন্তু নিমাত। আজি ছিংগাপুৰতে থাকক বা পৃথিৱীৰ য'তে নাথাকক, আল্টিমেট তেওঁলোকৰ সেই যে মুখৰ হাঁহি তেতিয়া আছিল, আজি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে আজি জুবিন দাৰ ন্যায়ৰ কাৰণে তেওঁলোকক কিয় এটাও মাত নাই? কিয় তেওঁলোকক আজি ইমান মানে হেৰি হিচাপে আনিব লগা হৈছে? তেওঁলোকে আজি কিয় মানে কিছুমান সাংবিধানিক সুবিধা লৈ আজি সুৰুঙাৰে তেওঁলোকে সৰকি যাব খুজিছে? কাৰণ কিয় তেওঁলোকেও ক'ৰবাত নহয় ক'ৰবাত সেই নেগলিজেঞ্চি আছিল আৰু তেওঁলোকৰ ভুল হৈছে। কাৰণ কি আজিলৈকে তেওঁলোকে নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁলোকৰ তেওঁলোকে ভুলৰ ক্ষমাও খোজা নাই অসমবাসীৰ ওচৰত, আৰু তেওঁলোকে কোনো ধৰণৰ মানে তেওঁলোকৰ ভুলটোক মানে তেওঁলোকে স্বীকৃতি দিয়া নাই। আৰু সেইকাৰণে কৈছোঁ যে তাত থকা প্ৰত্যেকগৰাকীয়েই দায়ী আছে। আৰু এই পানীত যিসকল সাঁতুৰি আছিলে, সেইসকল গোটেইকেইগৰাকীয়ে মোৰ মতে হত্যাকাৰী। কাৰণ কিয় তেওঁলোকে যি ধৰণে পানীত সাঁতুৰি জুবিন দাক এনেকে যাব দিছে, তাৰপিছতে ষড়যন্ত্ৰটো মূল এজন অভিযুক্ত বা মূল হত্যাকাৰী এজন থাকিবই, মাষ্টাৰ মাইণ্ড, কিন্তু বাকীসকলেতো সহযোগ কৰা নিচিনা হ'ল। সেইকাৰণে মূল হত্যাকাৰীয়ে মৃত্যুদণ্ড পাওক আৰু বাকীসকলক যাৱজ্জীৱন কাৰাদণ্ড বা মিনিমাম তেওঁলোকক 14-12 বছৰ মোৰ মতে জেল দিব লাগে প্ৰত্যেকগৰাকীক, যিমান ইয়তখনত আছিলে গোটেইখিনি। সেইটোহে আচলতে আমি ন্যায় পাম তেতিয়া। আৰু যদি ইয়াৰ লগত কোনোবা আৰু জড়িত আছে ভিতৰুৱাকে, সেয়া কোনোবা ওচৰৰ মানুহে হওক বা কোনোবা আত্মীয়ই হওক, কোনো ৰেহাই পাব নালাগে, কোনেও হাৰি যাব নালাগে। প্ৰত্যেকেই এই জুবিন দাৰ মানে মৃত্যুত এইটো এনেকুৱা এটা তদন্ত হওক, মানে এনেকুৱা এটা যিটো ন্যায় আমাক মানে বিশ্বাসযোগ্য কৰিব পাৰে। আৰু দেখা গৈছিল যে তাত যিটো ভিডিঅ' কৰি আছিল, সেই ভিডিঅ'টো খণ্ড খণ্ডকে চিৰিজ হিচাপত আমাক দেখুওৱা হৈছিল বা মৃত্যুৰ পিছত আমালৈ এৰি দিয়া হৈছিল, কিন্তু সেই শেষৰ ভিডিঅ'টো আমি এতিয়ালৈকে দেখা নাই। তো সেই সন্দৰ্ভত কি ক'ব? এইবিলাক চব প্লেনিং আচলতে, তাতে সিহঁতে কৰি ল'লে। কাৰণ কিয় এতিয়া যিমানখিনি আমি গম পাইছোঁ যে তেওঁলোকৰ সাক্ষ্যবিলাক মানে মিলা নাই, প্ৰত্যেকৰে ষ্টেটমেণ্ট মিলা নাই। তেওঁলোকে কিন্তু কথা পাতি লৈছিলে যে আমি এনেকে ক'ম তেনেকে ক'ম। এতিয়ালৈকে আমি সেই মৃত্যুৰ ৰহস্যটো আমি জানিব পৰা নাই। কেনেধৰণে মৃত্যু হ'ল? পানী খাই মৃত্যু হ'ল, নে তেওঁক বিহ দিয়া হৈছিল, নে তেওঁক কিবা টেবলেট খুৱাইছিল, নে তেওঁক মানে বেলেগ কিবা পন্থাৰে হেৰি কৰা হ'ল, তেওঁক নে সাঁতুৰিবলৈ বহুত দূৰ এৰি দি কিনে তাৰপিছত তেওঁ মানে তাতেই মানে পানীত ডুব গ'ল, ডুব যোৱাৰ পিছত বহু সময় তেওঁক বিচাৰি আছিল। আমি কোনো মানে প্ৰকৃত যিটো তাৰে যিটো তথ্য, সেই তথ্য আজিলৈকে কিন্তু আমি গম পোৱা নাই। সেই ভিডিঅ' কেইটা অলপ অলপ কৰিছিল যেতিয়া তেওঁলোকে মানে জুবিন দাক মানে এৰি দিছিলে পানীৰ মাজলে। তেওঁলোকে মানে একদম হাঁহি মস্কৰা এইবিলাক মাৰি আছিল, যেতিয়া তেওঁলোকে হাঁহি খিকিন্দালি কৰি আছিল। তেওঁলোকে একদম যে বেলেগ ধৰণৰ এটা পৰিৱেশত আছিল, মদ ভাং এইবিলাক খাই মেলি একদম সুৰাৰ ৰাগীত মাতাল হৈ। আৰু কিন্তু সিহঁতে বুজি নাপালে, সিহঁতে এবাৰ অনুভৱ কৰা নাছিল যে আমাৰ লগত এজন সম্পদ আছে অসমৰ, আৰু জুবিন গাৰ্গ মানে এজন কি মানুহ, মানে কি লোক আছে মানে। তো তেওঁলোকে সেইবিলাক নাভাবিলে। আৰু তাৰপিছত এই যিসকলে ভিডিঅ' কৰিছিলে, কোনোবাইতো ভিডিঅ' কৰেই আৰু অত্যুৎসাহী কিছুমান থাকে নহয়, সেই ভিডিঅ' কৰাবিলাকে সেই খণ্ড খণ্ডকে ভিডিঅ' এৰিছে। এতিয়া পিছৰ ভিডিঅ'কেইটা তেওঁলোকে হয়তো ডিলিট কৰিছে, আৰু হয়তো এতিয়া SIT পাব সেইবিলাক গোটেই তথ্য, তেওঁলোকে উদঘাটন যেতিয়া কৰিব। কিন্তু এটা এই পিছৰ যিখিনি ঘটনা, জুবিন দাৰ যিখিনি মৃত্যুলৈকে
এটা মানে ষড়যন্ত্ৰ আছিল আৰু মৃত্যুৰ পিছত আন এক ষড়যন্ত্ৰ, সেই গোটেইখিনি ৰচিছে আৰু তাতে গোটেইখিনি জড়িত, মানে গোটেই টিম তাতে যিমান ছিংগাপুৰত আছিল। সেইকাৰণে আমি তেওঁলোকক মানে উচিত মানে শাস্তি দিব লাগিব আৰু তেওঁলোক যাতে কোনো এগৰাকীয়ে মানে হাৰি নাযায়। তো দাদা দেখা গৈছে যে সমগ্ৰ অসমতে নহয়, এতিয়া গোটেই বিশ্বত জুবিন দাৰ ৰৈ ৰৈ বিনালে চলি আছে। তো ৰৈ ৰৈ বিনালে লাহে লাহে গোটেইখিনি অসমীয়া চিনেমাৰ ভংগ কৰিবলৈ গৈ আছে ৰেকৰ্ড। তো সেই সন্দৰ্ভত আপুনি কি ক'ব? এইটো কেৱল জুবিন দাৰ ক্ষেত্ৰত সম্ভৱ। পৃথিৱীত মানে কোনো এগৰাকী এনেকুৱা মানে কণ্ঠশিল্পীৰ ক্ষেত্ৰত সম্ভৱ নহয়, আৰু অসমতো নহয়, ভাৰতবৰ্ষতো নহয় আচলতে, যে এগৰাকী এখন ৰিজনেল চিনেমা, অসমীয়া এটা আঞ্চলিক ভাষা এটাক যে এনেকৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব বা এনেকৈ গোটেই পৃথিৱীব্যাপী চিনেমাখনৰ এটা ভাইৰেল হ'ব, এইখিনি কেৱল জুবিন দাৰ ক্ষেত্ৰত সম্ভৱ। আপুনি এটা কথা আমি যদি চাব যাওঁ যে আমি কিমান শ্ব'জ চাইছোঁ, যে এখন শ্ব'জত আমি ধৰক বলিউডৰ আৰ্টিষ্ট অসমলৈ আহে, কিমান মানুহ হয়? মেক্সিমাম ধৰিলোঁ আমি 1 লাখ হয়, মানে চেৰিটি শ্ব'বিলাকত। কিন্তু আমি মানে যদি আমি প্ৰতিদিনাই বিহুৰ সেই সময়খিনিত চাওঁ, প্ৰতিদিনাই প্ৰতিখন ঠাইতে জুবিন দাৰ নামত 1 লাখ মানুহ নহয় জানো? আজি যদি মঙলদৈত যায় তাতো 1 লাখ মানুহ হয়। গুৱাহাটীত যদি গণেশগুৰিত কয় তাতো 1 লাখ মান মানুহ, 50 গোটেই মানুহ নধৰা হৈ যায়। যদি আজি মানে লখিমপুৰত কয় তাতো 1 লাখ মানুহ, ধেমাজিত কৰিলে তাতো 1 লাখ মানুহ, ধুবুৰীত কৰিলে তাতো 1 লাখ মানুহ, আজাৰত কৰিলে তাতো 1 লাখ মানুহ, নলবাৰীত কৰিব তাতো লাখ লাখ মানুহ, লাখ মানুহ কাৰ শ্ব'ত হয়? পৃথিৱীত কিন্তু কেৱল মই জীয়াই থকা অৱস্থাত মানে এনেকে যে শ্ব' কৰে যে মানে 30 দিনত 30খন শ্ব', 30খন শ্ব'তে মানে 30 লাখ মানুহ হয়, তেনেকুৱা মানে মই কেৱল এজন আৰ্টিষ্টেই দেখিছোঁ, এজন জুবিন দা। কাৰণে কিমান মানুহে মানে ভাল পাব পাৰে অসমত মানে জুবিন দা। বাকীটো আমি শ্ব'বিলাক চাওঁ, ধৰা দা বলিউডৰ আৰ্টিষ্টক ক'ৰবাত নিয়ে চেৰিটি শ্ব' পাতে, 30,000 50,000, এটা ষ্টেডিয়ামত 30,000 ধৰে, এখন খেল পাতিলে 30,000, সেই 30,000 ধৰা মানুহতে তেতিয়ালৈকে ষ্টেডিয়ামত হেৰি কৰে। কিন্তু সেয়াই আৰু এতিয়া জুবিন দাৰ ক্ষেত্ৰত মানে কেনেকুৱা মানুহ হয়, আৰু এজন আৰ্টিষ্ট আছিলে, বাকীবিলাক আৰ্টিষ্টক বহুতে ধৰক পইচা দি চায়। জুবিন দা এনেকুৱা এজন শিল্পী আছিলে যিয়ে ৰিক্সাৱালা, ঠেলাৱালা, হাজিৰা কাম কৰাৰ পৰা একদম IAS অফিচাৰ যোনে নহওক চবেই চাব পাৰে একেলগে নাচিব পাৰে, একেলগে গাব পাৰে, তেওঁ সকলোৰে কাৰণে। কাৰণ কি তেওঁক চোৱাৰ বাবদ মাননি দিব নালাগে, সেইটো সেই আগতে একদম প্ৰথম হৈছিলে। কিন্তু শেহতীয়াভাৱে জুবিন দাক চাবৰ কাৰণে মাননি দিব নালাগে, কাৰণ কিয় তেওঁৰ মানে সেই যিখিনি লাগে সেইখিনি লয়, যিখিনি প্ৰাপ্য সেইখিনি লয়, বহুত বেছি টকা ডিমাণ্ড নিদিয়ে। আৰু জুবিন গাৰ্গ হিচাপত বহুত কম টকাতে অনুষ্ঠান কৰি গ'ল। মানুহে যদিও কয় যে 10 লাখটো বহুত বেছি, নহয়, জুবিন গাৰ্গ হিচাপে নহয়। আজি বলিউডৰ আৰ্টিষ্ট কোনোবাই 5 কৰোৰ 7 কৰোৰ এনেকৈ লয়, 7 কৰোৰলৈকে লয়, কোনোবাই 2 কৰোৰ 1 কৰোৰ 50 লাখত, মানে এই নতুনখিনিয়ে 50 লাখ লয়। তো জুবিন দাটো বহুত ল'ব লাগে। জুবিন দাই ৱেষ্ট বেংগলত কৰিলেও ইমান টকা নলয়, বা কোনোবা হেৰিয়ত কৰিলেও ইমান টকা নলয়। তো সেনেকুৱা ধৰণৰ কথা, যে সেইজন মানুহ হ'ল জুবিন গাৰ্গ। আৰু সেইকাৰণে জুবিন দাই হিয়া দিয়া নিয়াত তেওঁ মিউজিক কৰি চিনেমা ৰেকৰ্ড কৰি দিছিলে। সেই হিয়া দিয়া নিয়াখন কিন্তু তাতে ইমান যে জনপ্ৰিয় হৈছিলে, তাৰে গানকেইটা কিন্তু বহুত অৰিহণা আছিলে। আৰু তেতিয়াৰ পৰাই অসমীয়া চিনেমাক জুবিন গাৰ্গে এক বেলেগ ধৰণৰ অৰিহণা দিলে। হিয়া দিয়া নিয়া ৰেকৰ্ড কৰিছিলে, 3 মাহলৈকে চলিছিলে। তাৰপিছত মিছন চাইনাৰ পৰা আমি সাক্ষী, মিছন চাইনাৰ পৰা আমি জড়িত আছিলোঁ জুবিন দাৰ লগত। আৰু আমি এটা একেবাৰে চিনেমা ইণ্ডাষ্ট্ৰিটো নাই নহয়, চিনেমা নচলিছিলে, হয়নে? মানুহ অসমীয়া চিনেমা হললৈ নাযায়, হল বন্ধ হৈ গৈছিলে। তাৰপিছত আমি জুবিন দা চিনেমাই আমি দেখুৱাই দিলোঁ যে 7-8 লাখ টকা 8 কোটি টকাও অসমত ইনকাম কৰিব পাৰি। তাৰ আগলৈকে আমি মেক্সিমাম 1 কোটি টকা কালেকশ্যনটো বহুত ডাঙৰ আমাৰ কাৰণে আছিলে। এই 1 কৰোৰ 50 লাখটোতো কালেকশ্যন বহুত ভাল আছিল, 1 কৰোৰলৈকেতো। কিন্তু জুবিন দাই 5 কৰোৰ 6 কৰোৰ দেখায়। তাৰপিছত কাঞ্চনজংঘা কৰিলে, সেইখনতে 10 কোটি ওচৰত কালেকশ্যন।
এই তাৰপিছতে ৰত্নাকৰ তেওঁ মিউজিক কৰিছে, সেই ৰত্নাকৰৰ 10 কোটি। তেনেকুৱা তেওঁ য'তেই হাত দিছে ততেই সোণ হৈ গৈছে আৰু অসমখনক সোণালী কৰি তুলিছে। আৰু যি কাজিৰঙাৰ গড়কেইটাৰ কাৰণে তেওঁৱে মাত মাতে, বানপীড়িত লোকসকলৰ কাৰণে তেওঁৱে মাত মাতে, দুখীয়া নিচলা মানুহৰ কাৰণে তেওঁৱে মাত মাতে। প্ৰত্যেকটো অসমত হিমা দাসৰ পৰা মানে খেলুৱৈৰ পৰা লাভলীনাৰ পৰা সকলো ক্ষেত্ৰত তেওঁ মাত মাতে। তো প্ৰত্যেকৰ ক্ষেত্ৰতে তেওঁ মাত মাতিছিল আৰু সেইখিনি আমাক তেওঁ শিকাই থৈ গ'ল, সেই আদৰ্শ আমাক দি গ'ল। তেওঁ বিষ্ণু ৰাভাৰ আদৰ্শ আছিল তেওঁ তাতে, আৰু সেই আদৰ্শ আমাক তেওঁ দি গৈছে। আৰু তেওঁৰ আদৰ্শৰে আমি আগবাঢ়িম, অসমীয়া জাতি আগবাঢ়ি যাব। আৰু তেওঁ যিটো এই সত্তা, বিশাল সত্তা, জুবিন নামৰ যিটো বিশাল সত্তা, এই সত্তাটোক আমি আগুৱাই লৈ যাব লাগিব আৰু আমি জীয়াই ৰাখিব লাগিব। সেইখিনি দায়িত্ব আমাৰ ওচৰত আছে। ধন্যবাদ ইমানখিনি সময় দিয়াৰ কাৰণে আমাক। বহু কথা পাতিলোঁ আজি দাদাৰ লগত। তো এইখিনিয়ে আছিল আজি গোটেই কথাখিনি আমি পাতিলোঁ দাদাৰ লগত। তো দাদা, #জাষ্টিচ ফৰ জুবিন গাৰ্গ আৰু জয় জুবিন দা। জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব। আৰু 18 তাৰিখে জুবিন দাৰ শেষ ৰেকৰ্ডিং কৰা গীত, এইটো মোৰ সৃষ্টি আছিলে, জুবিন দা গাই থৈ গৈছে। সেই গীতটি আপোনালোকক উপহাৰ হিচাপে দিম। আমি এই কথাটো আজি আমাৰ এই ইণ্টাৰভিউটোৰ যোগেদি আপোনালোকক জনোৱালো। আৰু এটা গান মই জেলত এটা লিখিছিলোঁ, গান জুবিন দাৰ কাৰণে, জয় জুবিন দা বুলি এটা গান। আৰু সেই গীতটো এইকেইদিনৰ ভিতৰতে আমি ৰিলিজ কৰি আছোঁ। আৰু এনেকে গানেৰে জুবিন দাক আমি ভাল পাওঁ আৰু গানেৰে আমি জুবিন দাক জীয়াই ৰাখিব লাগিব।